নমস্কাৰ বন্ধু বান্ধৱীসকল জাৰ্গিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো বৰ্তমান আমি যিসকল গভৰ্ণৰে ভাৰতত আছিল বা যিসকল গভৰ্ণৰে ভাৰতত শাসন কৰিছিল সেই সকলৰ বিষয়ে আলোচনা কৰি আছো আমি পাই আহিছো যে বংগৰ প্ৰথমজন গভৰ্ণৰ আছিল ৰবাৰ্ট ক্লাইভ আৰু বংগৰ শেষৰজন গভৰ্ণৰ আছিল ৱাৰেন হেষ্টিংছ আৰু তেওঁ বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেলো হৈছিল যেতিয়া কলকাতা মাদ্ৰাজ আৰু বম্বেক লগ লগাই এটা পদৰ সৃষ্টি কৰিছিল তেতিয়া হেতু গভৰ্ণৰৰ পৰা গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল আৰু হেতুৱে হৈছে বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আৰু তেওঁ হৈছে ৱাৰেন হেষ্টিংছ আৰু শেষৰজন গভৰ্ণৰ জেনেৰেল হৈছে হেতু বংগৰ শেষৰজন গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড উইলিয়াম বেন্টিং আৰু তেওঁ ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল যেতিয়া ইংৰাজে ভাৰতৰ গোটেই ভাৰতখন নিজৰ অধীনলৈ নিছিল তেতিয়া বংগৰ পৰা শাসন কৰিলে নহব ন সেইকাৰণে গোটেই ভাৰতক লগ লগাই এজন গভৰ্ণৰ জেনেৰেল নিযুক্তি দিয়া হৈছিল আৰু সেইজন প্ৰথমজন হৈছে লৰ্ড উইলিয়াম বেন্টিং আৰু শেষৰজন ভাৰতৰ গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড কেনিং আৰু লৰ্ড কেনিঙৰ সময়তে সিপাহী বিদ্ৰোহ হৈছিল আৰু সিপাহী বিদ্ৰোহৰ পাছতে কোম্পানীৰ শাসন নাইকিয়া কৰিছিল আৰু তাৰ হলনি ৰাজ্যৰ এজন সচিব নিযুক্তি দিয়া হৈছিল আৰু সেইজনক ভাইসৰ বুলি কোৱা হয় আৰু লৰ্ড কেনিঙে প্ৰথম ভাইসৰ আছিল শেষৰজন ভাইসৰ হৈছে মাউণ্টবেটেনৰ পাছতে ভাৰত স্বাধীন হয় আৰু তেওঁ স্বাধীন হোৱাৰ লগে লগে ইয়াৰ পৰা গুচি যোৱা নাছিল তেতিয়া ভাৰতে মানে সেই গভৰ্ণৰ পদটো নাইকিয়া কৰিছে ব্ৰিটিছৰ ৰাজ্যৰ সচিব ন সেইকাৰণে সেই পদটো নাইকিয়া কৰি প্ৰথম এটা গভৰ্ণৰ জেনেৰেল পদৰ আকৌ সৃষ্টি কৰিছিল আৰু সেই প্ৰথমজন গভৰ্ণৰ জেনেৰেল হৈছে মাউণ্টবেটেন আৰু শেষৰজন গভৰ্ণৰ হৈছে শ্ৰী ৰাজা গোপালাচাৰী আৰু গভৰ্ণৰ জেনেৰেল আছিল ভাৰতীয় লোক হিচাপে তেওঁ গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি আছিল আৰু যেতিয়ালৈকে সংবিধান গঠন হোৱা নাছিল অৰ্থাৎ 1950 চনলৈকে তেওঁ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত আছিল ৰবাৰ্ট ক্লাইভ বংগৰ প্ৰথমজন গভৰ্ণৰ আছিল আৰু তেওঁ দ্বৈত চৰকাৰ ব্যৱস্থাৰ কথা কৈছিল দ্বৈত চৰকাৰ ব্যৱস্থাৰ জৰিয়তে যিখিনি দিৱানী বা কৰ সংগ্ৰহৰ অধিকাৰখিনি ব্ৰিটিছে লৈ লৈছিল আৰু মানে এজন প্ৰশাসনিক বিষয়া হিচাপে মোগলৰ শেষৰজন ৰজা বাহাদুৰ শাহ দ্বিতীয়ক ৰাখিছিল তাৰ পাছত আহিলে ৱাৰেন হেষ্টিংছ বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল তেওঁ ক্ষমতাৰ কেন্দ্ৰীকৰণৰ কথা কৈছিল ইয়াৰ আগতে যিটো দ্বৈত চৰকাৰ ব্যৱস্থা আছিল ব্ৰিটিছে ধৰক কৰ সংগ্ৰহ কৰিব এজন ৰজা থাকিব যিজনে প্ৰশাসনিক দিশ চাব কিন্তু তেওঁৰ সময়ত ব্ৰিটিছে তেওঁলোকৰ হাতলৈ নিজৰ ক্ষমতা লৈ গৈছিল লৰ্ড কৰ্ণৱালিছৰ সময়ত স্থায়ী বন্দোবস্তৰ কথা কোৱা হৈছিল তাৰ জৰিয়তে এজন জমিনদাৰ নিযুক্তি দিয়া হৈছিল আৰু সেই জমিনদাৰজনে টেক্স কালেকচন কৰি ইংৰাজক গোটাই দিছিল লৰ্ড বেলেজিলি সহায় সন্ধি আনিছিল আৰু সহায় সন্ধিৰ জৰিয়তে তেওঁ ভাৰতৰ যিসকল ৰজা আছিল সেই ৰজাসকল সৈন্যবাহিনী দি পেলাই সহায় কৰিছিল কিন্তু পাছত তেওঁলোকে সেই ৰাজ্যখন পাছত দখল কৰে লৰ্ড হেষ্টিঙৰ সময়ত এংলো নেপালীৰ যুদ্ধৰ সমাপ্ত হৈছিল লৰ্ড আৰ্মহৰ্ষ্টৰ সময়ত প্ৰথমখন এংলো বাৰ্মিজ যুদ্ধ হৈছিল এংলো বাৰ্মিজ মানে মানৰ লগত যিখন ইংৰাজে যুদ্ধ কৰিছিল সেইখন যুদ্ধ হৈছিল আৰু ইয়াৰ পাছত 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল লৰ্ড উইলিয়াম বেন্টিঙৰ সময়খিনি সংস্কাৰৰ যুগ বুলি কোৱা হয় কাৰণ তেওঁ ভাৰতীয় সমাজখন সংস্কাৰৰ কাৰণে বহুত কাম কৰিছিল সেইবিলাকৰ ভিতৰত সতী বিলুপ্তিৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিল 1828 চনত তেওঁ সতীক অবৈধ বুলি ঘোষণা কৰিছিল তাৰ পাছত আহিলে চাৰ্লছ মেটকাপক ভাৰতীয় সংবাদপত্ৰৰ মুক্তিদাতা বুলি কোৱা হয় তেওঁ ভাৰতীয় সংবাদপত্ৰৰ ওপৰত যিমানখিনি নিষেধাজ্ঞা আছিল সেই নিষেধাজ্ঞাখিনি উঠাই লৈছিল লৰ্ড অকলেণ্ডৰ সময়ত প্ৰথমখন এংলো আফগান যুদ্ধ হৈছিল লৰ্ড হাৰ্ডিং প্ৰথমৰ সময়ত এংলো শিখ যুদ্ধ হৈছিল তাৰ পাছত আহিলে লৰ্ড ডেলহাউছিক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি কোৱা হয় তেওঁ ভাৰতখনৰ উন্নয়নৰ কাৰণে বহুত কাম কৰিছিল সেইবিলাকৰ ভিতৰত ৰেলৱে ডাক বিভাগ টেলিগ্ৰাম আদি বিলাকৰ কথা উল্লেখ কৰিব পাৰি তেওঁ সমাজ সংস্কাৰক হিচাপেও কাম কৰিছিল ইয়াৰ উপৰিও তেওঁ এটা নীতি আনিছিল যেটোক ডক্ট্ৰিন অফ লেপছ বুলি কোৱা হয় অৰ্থাৎ হৰব নীতি সেই হৰব নীতিৰ কাৰণে 1857 চনৰ বিদ্ৰোহ হৈছিল বুলি কোৱা হয় হৰব নীতিৰ অধীনত যিবিলাক সৰু ৰাজ্য আছিল সেই ৰাজ্যবিলাকৰ যদি কোনো উত্তৰাধিকাৰী নাথাকে তেতিয়া ব্ৰিটিছে তেওঁলোকৰ লগত মিলাই লৈছিল তাৰ পাছত হ'ল লৰ্ড কেনিঙৰ সময়ত 1857 চনৰ বিদ্ৰোহ হৈছিল আৰু তেওঁ 1856 চনত বিধৱাসকলৰ পুনৰ বিবাহৰ আইন প্ৰণয়ন কৰিছিল লৰ্ড মেওৱে ভাৰতত জনগণনাৰ আৰম্ভ কৰিছিল বা লোকপিয়ল অনুষ্ঠিত কৰিছিল কিন্তু শেষত তেওঁ হেতু কমপ্লিট কৰিব নোৱাৰিলে তেওঁ ভাৰতত বহুতখিনি মানুহ বা বহুত জনসংখ্যা থকাৰ কাৰণে হেতু শেষ কৰিব নোৱাৰিলে আৰু শেষত আন্দামানত এজন পাঠানে তেওঁক হত্যা কৰে ঠিক আছে ইমানখিনিলৈকে তো আমি আগৰ ভিডিঅ'খিনিত আলোচনা কৰিলো সেইখিনি ডিটেইলছত আলোচনা কৰি থোৱা আছে এতিয়া আজি আমি চাম লৰ্ড নৰ্থব্ৰুকে 1872 চনৰ পৰা 1876 চনলৈকে ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি হৈ আছিল আৰু তেওঁৰ সময়ত নেটিভ মেৰেজ নামৰ এখন এক্ট আহিছিল আৰু ইয়াৰ জৰিয়তে আন্তঃৰাজ্যিক বিবাহৰ মান্যতা দিয়া হৈছিল
এই সকল ভাইচৰৰ ভিতৰত দুজন ইম্পৰ্টেণ্ট আছে, এজন হৈছে লৰ্ড লিটন, এজন হৈছে লৰ্ড ৰিপন। দুইজনৰ নামকেইটা মাজত মিল আছে, কিন্তু দুইজনৰে মাজত আকাশ পাতাল পাৰ্থক্য আছে। এজনে যদি বহুত ভাল কাম কৰিছে, এজনে বহুত বেছি বেয়া কাম কৰিছে। ফাৰ্ষ্ট আহোঁ লৰ্ড লিটন। লৰ্ড লিটনে 1874 চনৰ পৰা 1880 চনলৈকে গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি হৈ আছিলে আৰু তেওঁৰ মানে বহুত কিবা কিবি কাম কৰিছিলে যিবিলাকে ভাৰতত বহুত বেছি ক্ষতি কৰিছিলে। সেইবিলাকৰ ভিতৰত কি আছিলে চিভিল সাৰ্ভিসৰ পৰীক্ষা। সেই চিভিল সাৰ্ভিস পৰীক্ষা অৰ্থাৎ ICS অৰ্থাৎ ইণ্ডিয়ান চিভিল সাৰ্ভিস এক্সামৰ কাৰণে এটা পৰীক্ষা পাতিছিলে। সেই পৰীক্ষাটো ইংলেণ্ডত পাতে। সেই পৰীক্ষাটোৰ কাৰণে প্ৰথমতে বয়সৰ সময় আছিলে 21 বছৰ। 21 বছৰলৈকে মানে সেই পৰীক্ষাটো দিব পাৰে, কিন্তু তেওঁৰ সময়ত সেই মানে পৰীক্ষাটোৰ দিয়াৰ বয়স কমাই পেলাই 19 বছৰ কৰিছিলে। আৰু 19 বছৰ কৰাৰ ফলত মানে কেনেকেনো সম্ভৱ ন, যেতিয়া 19 বছৰ বয়সত গ্ৰেজুৱেশ্যন কমপ্লিটেই নহয় আৰু তেনেকুৱা স্থলত যদি বয়সটো 19 বছৰ কৰি দিয়ে তেনেকেনো পৰীক্ষা দিব। সেইটো ভাৰতীয়সকলৰ বাবে কৰা এটা বহুত ডাঙৰ অন্যায় আছিলে। তেওঁ কি কৰিছিলে, এখন এক্ট আনিছিলে যিখনক আৰ্মছ ৰেট বুলি কোৱা হয়। সেই এক্টখনৰ জৰিয়তে কোৱা হৈছিলে যে ভাৰতীয়সকলৰ হাতত কোনো ধৰণৰ বন্দুক বাৰুদ ৰাখিব নোৱাৰে। যদি ভাৰতীয়সকলে নিজৰ লগত বন্দুক বাৰুদ ৰাখিব বিচাৰে তেতিয়া ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওচৰত বা DMৰ ওচৰত তাৰ পাৰ্মিশ্যন ল'ব লাগিব বা তেওঁলোকৰ পৰা লাইচেন্স ল'ব লাগিব। আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক কোৱা আছিলে যে যেতিয়া পাৰ্মিশ্যন ল'বলৈ আহিব বা পাৰ্মিশ্যন বিচাৰিব তেতিয়া পাৰ্মিশ্যন দিব নোৱাৰিব, মানে পাৰ্মিশ্যন তেওঁলোকে দিয়া নাছিলে। সেইটো তেওঁলোকৰ প্লেনেই আছিলে। পাৰ্মিশ্যন নিদিলে বন্দুক বাৰুদ ৰাখিব নোৱাৰে আৰু তেওঁলোকে পাৰ্মিশ্যন নিদিয়াৰে সেইটো এটা প্লেন আছিলে। আৰু যেতিয়া মানে এনেকুৱাও কৰা নাছিলে, একেবাৰে নিদিয়াকৈ নাছিলে। ধৰক বছৰেকত কোনোবা এজনক দিছিলে যিজনে মানে ইংৰাজৰ কাৰণে ভাল আৰু তেওঁ বা কিবা এটা বিদ্ৰোহ তেওঁলোকৰ বিৰুদ্ধে কৰিব নোৱাৰে, সেইকাৰণে কৰিছিলে। ইয়াৰ আগতো 1857 চনত বিদ্ৰোহ হৈ গৈছিলে ন, সেইকাৰণে ভাৰতীয় লোকসকলৰ হাতত যাতে বন্দুক বাৰুদ তেনেকুৱা অস্ত্ৰ শস্ত্ৰ থাকিব নোৱাৰে তাৰ কাৰণে তেওঁ সেইটো ব্যৱস্থা কৰিছিলে। সংবাদ পত্ৰৰ কাৰণে এটা বহুত ডাঙৰ বেয়া কাম তেওঁ কৰিছিল হৈছে ভাৰ্নেকুলাৰ এক্টখন আনিছিলে, যিখনৰ জৰিয়তে আমাৰ ভাৰতীয় প্ৰেছৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছিলে। সেই এক্টখনত কোৱা হৈছিলে যে কোনো ধৰণৰ ভাৰতীয় ভাষাত বাতৰি কাকত প্ৰচাৰ কৰিলে ইংৰাজৰ অনুমতি ল'ব লাগিব। মানে ধৰক কোনোবা এটা আমাৰ অসমীয়া ভাষাতে যেনিবা বাতৰি কাকত এখন প্ৰকাশ কৰিব লাগে, তেতিয়া ইংৰাজক মানে আগতীয়াকৈ দেখুৱাবগৈ লাগিব আমি ইয়াত কি লিখিছোঁ। যদি ইংৰাজে কয় যে এইকেইটা তুমি ইয়াত প্ৰকাশ কৰিব নোৱাৰা, তেতিয়া যদি বা ইংৰাজ বিৰোধী কিবা মন্তব্য দিয়া হয় তেতিয়া সেইখন বন্ধ কৰি দিয়া হৈছিলে। কিন্তু ইংৰাজী ভাষাৰ ক্ষেত্ৰত এইটো বাধা নাছিলে। ভাৰতত যিমানখিনি ভাষা আছে সকলোৰ ক্ষেত্ৰতে এইটো বাধা আনি হৈছিলে। সেইকাৰণে এই এক্টখনক ভাৰতীয় সংবাদ পত্ৰৰ মানে ডিঙি চেপি হত্যা কৰা বুলি কোৱা হয়। আৰু ইয়াৰ আগতে আমি পাইছিলোঁ ন, যিজন মেটকাফ নামৰ গভৰ্ণৰ আহিছিলে তেওঁ ভাৰতীয় সংবাদ পত্ৰৰ মুক্তিদাতা বুলি কোৱা হয়। আৰু ইয়াৰ পাছতেই আকৌ লৰ্ড লিটনে আহি ভাৰতীয় সংবাদ পত্ৰক মানে মাৰি পেলাইছিলে। যদি নিজৰ মতে একো প্ৰকাশেই কৰিব নোৱাৰে তেনেহ'লে এই চতুৰ্থ স্তম্ভনো কেনেকৈ হ'ল, বা তেতিয়া ভাৰতখনক লগাবৰ পৰাৰ কাৰণে এটাই মাধ্যম আছিলে বাতৰি কাকত, আৰু তাৰ ক্ষেত্ৰতো তেওঁ বহুত বাধা দিছিলে। আমি মানে এক প্ৰকাৰে চাবলৈ গ'লে লৰ্ড লিটনৰ বহুত মানে এনেকুৱা কাম কৰিছিলে যিবিলাকে ভাৰতীয়ৰ মানে উন্নতিৰ ক্ষেত্ৰত বহুত বাধা দিছিলে। ভাৰ্নেকুলাৰ এখন আনিছিলে যাৰ জৰিয়তে ভাৰতীয় ভাষাৰ সংবাদ পত্ৰ বন্ধ হৈ গৈছিলে। ICS এক্সাম দিবৰ কাৰণে বয়সৰ সময়টো বহুত কমাই দিছিলে 19 বছৰ বয়সত। এতিয়াই আমি ধৰক APSC যেনেকৈ এক্সাম হয় তেনেকুৱা সেইটো ICS এক্সামটো এতিয়া ধৰক আমি কিমান ডাঙৰলৈকে দি থাকিবলগীয়া হয়। তেনেকুৱা এটা এক্সামটো যদি 19 বছৰত কমপ্লিট কৰিবলগীয়া হয় সেইটো সম্ভৱ নহয়। সেইটো তেওঁ বেয়া কৰিছিলে। আৰু আৰ্মছ ৰেট আনিছিলে যাতে ভাৰতীয়সকলক নিজৰ হাতৰ মুঠিত ৰাখিব পাৰে। তেওঁৰ পাছত আহিছিলে লৰ্ড ৰিপন। তেওঁ বহুত ভাল কাম কৰিছিলে আৰু তেওঁ লৰ্ড লিটনৰ বহুত মানে ডিফাৰেঞ্চ হয়। তেওঁ কি হয়, যিখিনি মানে লৰ্ড লিটনে ভুল কৰিছিলে বা যিবিলাক কাম ভাৰতীয়সকলে ভাল নাপাইছিলে লৰ্ড লিটনৰ, সেইবিলাক শুদ্ধৰণি কৰিছিলে। সেইবিলাকৰ ভিতৰত যিখন তেওঁ চিভিল ছাৰ্ভিচৰ এক্সামৰ কাৰণে বয়সটো কমাই দিছিলে যে সেই বয়সৰ সময়সীমা পুনৰ 21 বছৰ কৰিছিলে। লৰ্ড লিটনে 19 বছৰ কৰি দিছিলে আৰু আকৌ সেই 19 বছৰটো তেওঁ 21 বছৰ কৰাইছিলে। ইয়াৰ উপৰি যিখন ভাৰ্নেকুলাৰ এক্ট আৰু আৰ্মছ ৰেট আনিছিলে সেইকেইখনৰ ওপৰত যিবিলাক বাধা আছিলে, মানে যিবিলাক বাধা আনিছিলে সেই এক্টকেইখনে, সেই এক্টকেইখন উঠাই লোৱা হৈছিলে। এতিয়া আমি পাইছোঁ যে তেওঁ আগতে কি কৰিছিলে, লিটনে কি কৰিছিলে, তাৰ পৰা সেইবিলাক তেওঁ ভাল কৰিছিলে, কিন্তু তেওঁ নিজৰভাৱেও কিছুমান কাম কৰিছিলে। এক প্ৰকাৰে চাবলৈ গ'লে গোটেই যিমানখিনি গভৰ্ণৰ আহিছিলে গোটেই গভৰ্ণৰখিনিৰ ভিতৰত এওঁ বহুত বেছি ভাল আছিলে, কাৰণ এওঁ ভগৱানক বহুত ভয় কৰিছিলে। মানে তেওঁ এজন ধৰ্মবিশ্বাসী লোক আছিলে। তেওঁ ভাবিছিলে যদি তেওঁ বেয়া কাম কৰে ভগৱানে তেওঁক মানে শাস্তি দিব, সেইকাৰণে তেওঁ যিমান পাৰে সিমান ভাল কাম কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেইকাৰণে তেওঁ বহুত ভাল কামো কৰি গৈছিলে। কিন্তু যিজন লৰ্ড লিটন আছিলে তেওঁ মানে নিজে কৈছিলে মোক কেতিয়াবা নিজকে ভগৱানহে লাগে। তেওঁ ভগৱানক ভয় কৰাটো পাছৰ কথা, তেওঁ নিজকে ভগৱান বুলি ভাবিছিলে। সেইবিলাকৰ ভিতৰত অন্যতম হৈছে
তেওঁৰ সময়ত 1881 চনত প্ৰথমখন কাৰখানা অধিনিয়ম আহিছিলে আৰু সেই কাৰখানা অধিনিয়মখনত শিশু শ্ৰমিক আৰু মহিলাৰ ওপৰত কথা কোৱা হৈছিলে শিশু শ্ৰমিকক কি হৈছিলে 7 বছৰৰ যিখিনি তলৰ শিশু হয় সেই শিশুখিনি কাৰখানাত মানে কাম কৰাত বাধা দিছিলে আৰু কাৰখানাত কাম কৰাটো ইমান সহজ নহয় ন বহুত ডাঙৰ ডাঙৰ মেচিন থাকে কিবা থাকে ধুলি বালি এজন সৰু শিশুৰ কাৰণে হেতু এই শিশুজনৰ কাৰণে হেতু মানে স্বাস্থ্যকৰ নহয় সেইকাৰণে 7 বছৰৰ তলৰ যিসকল শিশু আছিলে সেই সকলত কাৰখানাত কাম কৰাত বাধা দিছিলে আৰু ইয়াৰ উপৰিও 7ৰ পৰা যিখিনি 12 বছৰৰ শিশুৱে কাৰখানাত কাম কৰি থাকে সেই শিশুখিনিৰ কাৰণে সময়টো মানে আগতে 12 ঘণ্টা কাম কৰিব লাগিছিলে এজন লেবাৰে আৰু সেই সময়টো কমাই আনি 8 ঘণ্টা কৰিছিলে আৰু মাজত 1 ঘণ্টা মানে ছুটি দিয়াৰ ব্যৱস্থাও তেওঁ ৰাখিছিলে তেনেকে সেই সপ্তাহত মানে 7টা দিনেই আগতে কাম কৰিব লাগে কিন্তু যেতিয়া কাৰখানা অধিনিয়মখন আহিছিলে সেই কাৰখানা অধিনিয়মখন অহাৰ পাছত সপ্তাহত এটা দিনকৈ বন্ধ পাইছিলে তেওঁ স্থানীয় স্বায়ত্ত শাসনৰ কথা কৈছিলে তেওঁ কৈছিলে যে গাঁৱৰ মানুহখিনিয়ে তেওঁলোকৰ এজন মুখিয়াল নিৰ্বাচন কৰিব লাগে সেই মুখিয়ালজনে গাঁওখনৰ যিখিনি কাম কাজ বা শাসন যেনেকৈ কৰিব লাগে তেওঁৰ হাতত দিব লাগে অৰ্থাৎ মানে তেওঁ স্থানীয় স্বায়ত্ত শাসনৰ বিকাশৰ কথা উল্লেখ কৰিছিলে ভাবক তেতিয়াৰ দিনত এতিয়া আমাৰ যেনেকৈ গাঁও পঞ্চায়তৰ নিৰ্বাচন হয় এজন গাঁৱত মুখিয়াল থাকে তেনেকৈ সেই সময়তে তেওঁ গাঁওখনৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছিলে তেওঁ শিক্ষাৰ বিকাশৰ কাৰণে হাণ্টাৰ কমিশ্যন আনিছিলে আৰু ইয়াৰ লগতে এখন বিল আছিলে সেই বিলখন কিন্তু তেওঁ পাছত উঠাই ল'বলগীয়া হ'ল যিখনৰ নাম আছিলে ইলবাৰ্ট বিল সেই ইলবাৰ্ট বিলখনৰ জৰিয়তে কি কৰা হৈছিলে যে যিসকল ইংৰাজ আছিলে ন ভাৰতত তেওঁলোকে মানে বহুত বেছি অত্যাচাৰী আছিলে যিহকে পাই তাকে কৰে তেওঁলোকৰ যি মন যায় তাকে কৰিব কোনোবাক যদি বেয়া লাগে ন কাৰোবাক মাৰিব কোনোবা যদি মহিলা এগৰাকীক পায় তেতিয়া সন্মুখত মানে মহিলা এগৰাকীক পালে তেওঁলোকে ৰেপ কৰিব তেওঁলোকৰ ভয়ত মানে সৰু সৰু 6-7 বছৰীয়া ছোৱালীকো বিয়া দি দিছিলে যাতে ইংৰাজৰ চকুত নপৰে কেনেকুৱা ডাঙৰ কথা ন তেওঁলোকে কাৰোলৈও ভয় নকৰে কাৰণ মানে ভাৰতৰ যিসকল ন্যায়াধীশ আছিলে সেই ন্যায়াধীশসকলে তেওঁলোকক শাস্তি দিব নোৱাৰে ন্যায়ৰ জৰিয়তে তেওঁলোকক মানে কোনো শাস্তি দিব আৰু ইংৰাজসকলটো ইংৰাজৰ পক্ষতে থাকে তেতিয়া সেই ইলবাৰ্ট বিলখনৰ জৰিয়তে কোৱা হৈছিলে যে যদি কোনোবাই পঢ়ি শুনি আহে সেই পঢ়ি শুনি অহা লোকজনে হয় ভাৰতীয় হ'ব পাৰে বা ইংৰাজৰ হ'ব পাৰে তেওঁ জাজ হিচাপে বা ন্যায়াধীশ হিচাপে নিযুক্তি পাব পাৰে আৰু ভাৰতীয়সকলে ইংৰাজৰ বিৰুদ্ধে বা ইংৰাজসকলে ভাৰতীয়ৰ বিৰুদ্ধে যদি কোনোবাই দুখ কৰে তেতিয়া তেওঁ শাস্তি দিব পাৰিব আৰু সেইটো শাস্তি ল'বলৈ বাধ্য মানে যোনেই হওক ইংৰাজী হওক বা ভাৰতীয় হওক সেই কথাটোত ভাৰতীয়সকলে বহুত ভাল পাইছিলে যে ভাৰতীয়সকলে ভাবিছিলে হয় আমাৰ মানে যদি তেওঁলোকে কিবা ভুল কৰে আমি তেতিয়া ন্যায় পাম কিন্তু ইংৰাজসকল মানে ইমানেই বেয়া যে তেওঁলোকে সেই কথাটো লৈ পেলাই বিদ্ৰোহ কৰিলে যে এনেকুৱা নহ'ব আৰু তোমালোকে আমি কেনেকৈ শাস্তি দিব পাৰিব ভাৰতীয় জাজে সেইকাৰণে তেওঁলোকে বিদ্ৰোহ কৰিলে আৰু সেই বিদ্ৰোহটোক শ্বেত বিদ্ৰোহ বা হোৱাইট ৰিভল্ট বুলি কোৱা হয় আৰু তাৰ জৰিয়তে মানে তেওঁলোকে এনেকুৱা বিদ্ৰোহ কৰিলে এই বিলখন উঠাই ল'বলৈ বাধ্য হ'ল যিখন বিল পাছ হৈ গৈছিলে সেই পাছ হৈ যোৱা বিলখনো উঠাই ল'বলৈ বাধ্য হৈছিলে লৰ্ড ৰিপনৰ যিবিলাক কাম সেই কামবিলাক ভাল পায় ইটালীৰ এগৰাকী মহিলা আমি সকলোৱে তেওঁৰ নাম নিশ্চয় শুনিছোঁ ফ্ল'ৰেন্স নাইটিংগেল আৰু ফ্ল'ৰেন্স নাইটিংগেলে কৈছিলে যে লৰ্ড ৰিপন হৈছে ভাৰতৰ এজন উদ্ধাৰক সেই ফ্ল'ৰেন্স নাইটিংগেলক লেডি অফ লেম্প বুলি কোৱা হয় এইটো মনত ৰাখিব কাৰণ তেওঁ মানে এটা হাতত লেম্প ৰাখে ৰাতি যেতিয়া হয় সেই ৰাতিৰ সময়ত যিসকল কিমিয়া যুদ্ধত আঘাতপ্ৰাপ্ত হৈছিলে সৈনিক সেই কিমিয়া যুদ্ধত আঘাতপ্ৰাপ্ত হোৱা সৈনিকসকলৰ চিকিৎসা কৰিছিলে সেইকাৰণে তেওঁক লেডি অফ লেম্প বুলি কোৱা হয় তাৰপিছত আহিলে লৰ্ড ডাফৰিনৰ সময়ত কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে 1885 চনত কংগ্ৰেছৰ স্থাপন হৈছিলে সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড ডাফৰিন আৰু কংগ্ৰেছৰ স্থাপন কৰিছিলে স্কটলেণ্ডৰ এজন লোকে যিজনৰ নাম আছিলে এলেন অক্টেভিয়ান হিউম আৰু এলেন অক্টেভিয়ান হিউমৰ দ্বাৰাই কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে মানে তেওঁলোকে কি ভাবিছিলে যে ভাৰতত এটা সংগঠন স্থাপন কৰিছোঁ আৰু জাষ্ট তেওঁলোকে নিজৰ দুখ সুখৰ কথা পাতিব তেওঁলোকে ক'ব আৰু আমি শুনিম বা কিবা এটা যদি কৰিব পৰা হয় কৰিম তেনেকুৱা সংগঠন বুলি ভাবিছিলে কিন্তু সেই কংগ্ৰেছখনে এখন মঞ্চ পালে মানুহ লগ হোৱাৰ এটা মঞ্চ পালে ইয়াৰ আগত যেতিয়া 1857 চনৰ বিদ্ৰোহ হৈছিলে তাৰ নেতৃত্ব দিবলৈ কোনো নাছিলে কোনোবা এটা জেগাত বিদ্ৰোহ হৈছে সেই জেগাতে সমাপ্ত হৈছে আকৌ কোনোবা জেগাত বিদ্ৰোহ হৈছে সেই জেগাতে সমাপ্ত হৈছে ভাৰত বুলি একো নাছিলে মানে তেতিয়া কিন্তু যেতিয়া কংগ্ৰেছৰ প্ৰতিষ্ঠা হ'ল তেতিয়া এখন মঞ্চ পালে গোটেই ভাৰতৰ পৰা মানুহ ওলাই আহিবলৈ মঞ্চ পালে ফলত মানে বিদ্ৰোহ কৰিবলৈ সুবিধা হ'ল মানুহে তাত আলোচনা কৰি সেই কংগ্ৰেছৰ পৰা আমাৰ ভাৰতৰ স্বাধীনতা পালেগে যেতিয়া কংগ্ৰেছ লাহে লাহে গঠন কৰাৰ পাছত শক্তিশালী হৈছিলে শক্তিশালী হোৱাৰ সময়ত এই লৰ্ড ডাফৰিনে কৈছিলে কংগ্ৰেছ কিনো মানে আমি কংগ্ৰেছক ভয় কৰিবলগীয়া একো নাই কংগ্ৰেছ মানে এমুঠি মানুহৰ এটা সংগঠনে আমি সেই এমুঠি মানুহৰ সংগঠনটোক কিয় ভয় কৰিব লাগে তেনেকৈ তেওঁ কৈছিলে তাৰপিছত আহিলে লৰ্ড লেন্সডাউনৰ সময়ত ভাৰতখন ভাগ হৈছিলে আৰু সেইটো ভাগ হৈছিলে আফগানিস্তান মানে ভাৰতৰ পৰা এৰ খাই গৈছিলে সেই সময়ত লৰ্ড লেন্সডাউনৰ সময়ত ভাৰতৰ পৰা আফগানিস্তান পৃথক হৈ গৈছিলে ইয়াৰ পাছত এলগিন দ্বিতীয় নামৰ এজন গভৰ্ণৰ আহিছিলে আৰু যিজনে কৈছিলে আমি ভাৰতক তৰোৱালৰ ধৰ্মতে জিকিছোঁ আৰু তৰোৱালৰ ধৰ্মতে ইয়াক ৰাখি থ'ম
আপোনালোকৰ মনত আছেনে বাৰু এলগিন প্ৰথম বুলিও এজন গভৰ্ণৰ আহিছিলে আৰু সেইজনৰ সময়ত বহাবী আন্দোলন হৈছিলে তো মনত ৰাখি থব এইটো কেতিয়াবা সুধিব পাৰে এলগিন দ্বিতীয় কি কৈছিলে যে আমি ভাৰতখন তৰোৱালৰ দমতেই জিকিছো আৰু তৰোৱালৰ দমতেই ৰাখি থোৱা হ'ব আৰু ইয়াৰ পাছত আহিছিলে লৰ্ড কাৰ্জনে 1898 চনৰ পৰা 1905 চনলৈকে ভাৰতৰ গভৰ্ণৰ হৈ আছিলে 1905 চনত কি হৈছিলে বাৰু 1905 চনত বংগভংগ হৈছিলে আমি পাই আহিছো ন বংগখনক দুটা ভাগত ভাগ কৰি দিয়া হৈছিলে আৰু এই লৰ্ড কাৰ্জনক গোপাল কৃষ্ণ গোখলে ঔৰংজেবৰ লগত তুলনা কৰিছিলে আৰু বংগভংগৰ জৰিয়তে তেওঁলোকে মানে সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি কৰিব বিচাৰিছিলে আৰু সেই সময়ত বংগপ্ৰদেশখন বহুত উন্নতও আছিলে যাতে বংগপ্ৰদেশখনক মানে এফালে সৰহসংখ্যক মুছলমান আৰু এফালে সৰহসংখ্যক হিন্দুক ৰাখি পেলাই মানে তেওঁলোকৰ মাজত যাতে ভাল নাথাকে তেওঁলোকৰ মাজত যাতে মতবিভেদ হয় সেই কাৰণে বংগ বিভাজন কৰিছিলে আমি সেইখিনিটো ডিটেইলছত আলোচনা কৰিছো আপোনালোকে চাই ল'ব আৰু লৰ্ড কাৰ্জনৰ সময়ত কি হৈছিলে তেওঁৰ সময়ত বহুত আয়োগ গঠন হৈছিলে যেনে বিশ্ববিদ্যালয় আয়োগ পুৰাতত্ত্ব বিভাগ পুলিচ আয়োগ আকাল আয়োগ মানে যিমানবিলাক আয়োগ আছিলে সেই সকলোবিলাক আয়োগ লৰ্ড কাৰ্জনৰ অধীনত আহিছিলে সেইকাৰণে সেই সময়খিনি তেওঁ যিমানখিনি সময় গভৰ্ণৰ হৈ আছিলে সেই সময়খিনিক আয়োগৰ কাল বুলি কোৱা হয় মানে ইমানেই বেছি আয়োগ গঠন হৈছিলে সেই সময়খিনিকে আয়োগৰ কাল বুলি কোৱা হয় ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট গীতা এবাৰ চাই লওঁ লৰ্ড নৰ্থবুকৰ সময়ত নেটিভ এক্ট আহিছিলে আৰু ইয়াৰ জৰিয়তে আন্তঃৰাজ্যিক বিবাহৰ মৰ্যাদা দিয়া হৈছিলে লৰ্ড লিটনৰ সময়ত যিখন ভাৰ্নেকুলাৰ পেজ এক্ট সেই ভাৰ্নেকুলাৰ পেজ এক্টখন আহিছিলে আৰু ইয়াৰ জৰিয়তে যিবিলাক ভাৰতীয় ভাষা আছিলে সেই ভাৰতীয় ভাষাসমূহত বাতৰি কাকত প্ৰকাশ কৰাত বাধা আৰোপ কৰা হৈছিলে সেইকাৰণে ভাৰ্নেকুলাৰ পেজ এক্টখনক ভাৰতীয় সংবাদপত্ৰৰ ডিঙিচিপি হত্যা কৰা বুলি কোৱা হয় ইয়াৰ লগতে তেওঁ ICS এক্সামৰ বাবে বয়সৰ সময়সীমা 21 বছৰৰ পৰা 19 বছৰ কৰি দিছিলে আৰু এখন আৰ্মছ এক্ট বুলি এটা আনিছিলে সেইখনৰ জৰিয়তে ভাৰতীয় লোকসকলৰ হাতত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ ৰাখিব নোৱাৰিব আৰু যদি অস্ত্ৰ-শস্ত্ৰ ৰাখিবলৈ হয় তেনেহলে ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা পাৰমিশন ল'ব লাগিব কিন্তু ডিএমএ তাৰ বাবে পাৰমিশন দিয়া নাছিলে তাৰ পাছত আহিলে লৰ্ড ৰিপনে যিখিনি লৰ্ড লিটেনে বেয়া কাম কৰিছিলে বা লৰ্ড ৰিপনে ভাৰতীয় সমাজখনৰ কাৰণে যিখিনি ক্ষতি কৰিছিলে সেইখিনি শুধৰণি কৰাৰ চেষ্টা কৰিছিলে তেওঁ পুনৰ 19 বছৰৰ পৰা 21 বছৰ বয়সৰ সময়সীমা কৰিছিলে ICS এক্সাম দিয়াৰ কাৰণে ভাৰ্নেকুলাৰ পেজ এক্ট আৰু আৰ্মছ এক্ট আহিছিলে সেই এক্টকেইখনৰ বাতিল কৰা হৈছিলে তেওঁ স্থানীয় স্বশাসনৰ কথা কৈছিলে তাৰ জৰিয়তে এজন লোকক যাতে নিজৰ গাঁওখনৰ মুখিয়াল হিচাপে নিয়োগ কৰে আৰু তেওঁ চোৱাৰ কথা কৈছিলে তেওঁৰ সময়ত 1881 চনত কাৰখানা অধিনিয়ম আহিছিলে যাৰ জৰিয়তে শিশুসকলক ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে 7 বছৰৰ তলৰ শিশুসকলে কাৰখানাত কাম কৰাত বাধা আৰোপ কৰিছিলে আৰু 7 পৰা 12 বছৰ শিশুসকলে যাতে কাম কৰোতে সুবিধা হয় তাৰ বাবে 8 ঘণ্টা সময়সীমা নিৰ্ধাৰণ কৰি দিছিলে আৰু তেওঁলোকক 1 ঘণ্টাকৈ ছুটি দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু সপ্তাহত এদিন ছুটি দিয়াৰ ব্যৱস্থা তেওঁ কৰাইছিলে হান্টাৰ কমিছন আনিছিলে হান্টাৰ কমিছনৰ জৰিয়তে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ব্যৱস্থা কৰিছিলে আৰু ইলবাৰ্ট বিল বুলি এখন বিল আনিছিলে যিখনৰ জৰিয়তে ইংৰাজ আৰু ভাৰতীয়সকলৰ কাৰণে সমান দুখৰ কাৰণে সমান শাস্তিৰ ব্যৱস্থা কৰা হৈছে কিন্তু ইংৰাজসকলে তাৰ বিৰোধিতা কৰে যিটোক শ্বেত বিদ্ৰোহ বুলি কোৱা হয় আৰু সেই বিদ্ৰোহৰ ফলতে এই ইলবাৰ্ট বিলখন পাছ হোৱাৰ পাছতো ইয়াক বাতিল কৰিবলগীয়া হৈছিলে লৰ্ড ডাফৰিনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিলে যেতিয়া কংগ্ৰেছ ক্ৰমে শক্তিশালী হৈ উঠিছিলে তেতিয়া এমুঠি মানুহৰ সংগঠন বুলি তেওঁ কৈছিলে লৰ্ড লেন্সডাউনৰ সময়ত ভাৰতৰ পৰা আফগানিস্তান পৃথক হৈ গৈছিলে মানে ভাৰতৰ সীমা সেই সময়ত কমিছিলে লৰ্ড কাৰ্জনৰ সময়ত বংগ বিভাজন কৰা হৈছিলে সেইখিনিক আয়োগৰ কাল বুলি কোৱা হয় কাৰণ তেওঁ সময়খিনিত বহুত ধৰণৰ আয়োগ গঠন কৰা হৈছিলে সেইবিলাকৰ ভিতৰত বিশ্ববিদ্যালয় আয়োগ পুৰাতত্ত্ব বিভাগ পুলিচ আয়োগ আকাল আয়োগ এনেকুৱা ধৰণৰ আয়োগবিলাক গঠন কৰা হৈছিলে সেইকাৰণে লৰ্ড কাৰ্জনৰ সময়খিনি আয়োগৰ কাল বুলি কোৱা হয় ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে